আপোনালোকে ঘৰত আপোনালোকৰ ঘৰত মেচিন আছে? ডিস্ট্রিক্ট বুলিয়ে জনা যায় আৰু ইয়াতে মানে ইন্ডাস্ট্রিয়াল এক্টিভিটি বা হোক ঘৰতো আৰম্ভ কৰিব পাৰি, একো ডাঙৰ কথা নহয়। বজাৰতে ৰুমলৈ হওক বা ঘৰতে হওক, যাতে নিজাকৈ আপোনালোকে ট্ৰেইনাৰৰ পৰা কথাখিনি জানি ল'ব লাগিব, যাতে ট্ৰেইনিংটো শেষ হোৱাৰ পিছত আপোনালোকে নিজাকৈ কিবা কৰিব পাৰে। আপোনালোকে ইয়াত অহাৰ উদ্দেশ্যটো কি মোক কওক। 1 নম্বৰ কথা হৈছে নিজকে স্বনিয়োজন কৰা, হয় নে? সেলফ এমপ্লয়মেন্ট, নিজে এটা কিবা কৰিব বিচাৰিছে নে? চবে বিচাৰিছে, প্ৰত্যেকজনে বিচাৰিছে যে মই টেইলৰিঙত ষ্টিচিং কৰি এমব্ৰইডাৰী কৰি মই কিবা এটা নিজাকে কৰিম, য'ৰ পৰা মোৰ ইনকাম হ'ব। বা লগ লগাই দিয়াব বুজাব বিচাৰে তেতিয়াহ'লে আমি নিশ্চয় DICৰ লগত ৰেগুলাৰ কণ্টেক্ট ৰাখি আপোনালোকক হেল্প কৰিব পাৰিম। আমাৰ এটা নৈতিক দায়িত্ব আছে, অকল ট্ৰেইনিং দিলে নহয়, আপোনালোকক কেনেকৈ সেলফ এমপ্লয়ড বনাব পাৰি বা সমাজখন আগবঢ়াব পাৰি, সমাজৰ উন্নতি কৰিব পাৰি, সেইটোৱে আমাৰ লক্ষ্য। আমাৰ অনুষ্ঠানৰ পৰা আমি সাধাৰণতে অকল মহিলা বুলি নহয়, মহিলাৰ লগতে বাকী আনএমপ্লয়ড ইউথবিলাককো বা 18 বছৰৰ পৰা 45 বছৰ বয়সৰ যিবিলাক নিবনুৱা আছে আমাৰ গ্ৰাম্য অঞ্চলত, তেওঁলোকক উপযুক্ত শিক্ষা দিয়া হয় কাৰিকৰী জ্ঞান সম্পৰ্কে। আৰু মহিলাবিলাক বেছিকৈ আমাৰ অনুষ্ঠানত আহে। তেখেতসকলে বিভিন্ন ধৰণৰ ছাপোজ টেইলৰিং বা বিউটি পাৰ্লাৰ বা তেনেকৈ এগ্ৰিকালচাৰ ৰিলেটেড বিভিন্ন বিষয়ত শিক্ষা লৈ তেখেতসকলে স্বাৱলম্বী হ'ব পাৰে আৰু হোৱা দেখা পাইছোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠানৰ পৰা কাৰিকৰী জ্ঞান লৈ পেলাই বহুত কেইজনে স্থায়ীভাৱে আৰু ডাঙৰকৈ ব্যৱসায় কৰি আছে। নিজে প্ৰতিষ্ঠিত হোৱাৰ লগতে বাকী 10জনক কৰ্মসংস্থান দিব পাৰিছে। আৰু আমি ভাবোঁ আগলৈ আমি তেনেকুৱা ধৰণৰ উন্নত পৰ্যায়ত আৰু উন্নত ধৰণে শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰি থাকিম।